জোৱানিশা উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰীঘাটত ভয়াবহ অগ্নিকাণ্ড ৰৈ থকা ফেৰীত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় পৰ্যটকৰ বাবে ব্যৱহাৰ হোৱা MV অযোধ্যা নামৰ বিলাসী ফেৰীখনত সংঘটিত হয় এই অগ্নিকাণ্ড বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ড হোৱা বুলি জানিব পৰা গৈছে ঘটনাৰ সময়ত ফেৰীখনত মাত্ৰ দুজন কৰ্মচাৰী আছিল আৰু কথমপি প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ অগ্নিকাণ্ডৰ ফলত ফেৰীখনৰ বিস্তৰ ক্ষতি হৈছে স্থানীয় লোকৰ সহযোগত নিৰ্বাপিত কৰা হয় জুই চকিত হৈছে তাৰপৰা জুইটো লাগিছে ক'ৰ জাহাজ এখন ইয়াৰ আমাৰ ইয়াৰ গুৱাহাটীৰ ক'ত চলে এখন গুৱাহাটীটো আপোনাৰ সেই গুৱাহাটী একেবাৰে চলে আৰু গুৱাহাটী পূৰ্বৰ পানী খেতি কি নাম জাহাজখন MB অযোধ্যা MB অযোধ্যা কেইটামান বজাত হ'ল কথাটো এই জাষ্ট অলপ আধা ঘণ্টামান হৈছে কিমান মানুহ আছিল ইয়াত মানুহ দুজন আছিলে ষ্টাফ দুজন আছিলে বেলেগ পেচেঞ্জাৰ নাছিল পেচেঞ্জাৰ নাছিলে তিনিচুকীয়াৰ টিপঙৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড 6 ঘণ্টা জোৰা ৰুদ্ৰসাক নাটকৰ অৱসান ঘটাই লেখাপানী আৰক্ষীয়ে উদ্ধাৰ কৰিলে 10 বছৰীয়া অপহৃত শিশুটিক লগতে আৰক্ষীৰ জালত পৰিলে অপহৰণকাৰী পিতা পুত্ৰ টিপঙত আৰক্ষীৰ ৰুদ্ধশ্বাস অভিযান 10 বছৰীয়া অপহৃত শিশু উদ্ধাৰ আৰক্ষীৰ জালত অপহৰণকাৰী পিতা পুত্ৰ তিনিচুকীয়া জিলাৰ টিপঙত শুকুৰবাৰে বিয়লি নিৰুদ্দেশ হৈছিল আইজুল হকৰ 10 বছৰীয়া পুত্ৰ স্থানীয় লোকৰ সৈতে বিচাৰ খোচাৰ কৰিও শিশুটিৰ সন্ধান নাপাই পৰিয়াল কাষ চাপিল লেখাপানী আৰক্ষীৰ তাৰ পাছতেই আইজুলৰ মোবাইললৈ আহিল এটা মিছড কল 15 মিনিট পাছত একেটা নম্বৰৰ পৰা অহা আন এটা কলত 10 বছৰীয়া সন্তানক অপহৰণৰ কথা স্বীকাৰ কৰি আইজুলৰ পৰা মুক্তিপণ হিচাপে দাবী কৰিলে 12 লাখ টকা লগে লগে আৰক্ষীয়ে ট্ৰেক কৰিলে মোবাইলৰ লোকেশ্যন সমান্তৰালকৈ পৰিয়াল আৰু চুবুৰীয়াই অব্যাহত ৰাখিলে অভিযান নিশা 12 বজাত টিপং হাইস্কুলৰ পাছফালৰ হাবিৰ পৰা ভাহি আহিল শিশুটিৰ মৰণ কাতৰ চিঞৰ তাৰ আঁত ধৰি পৰিয়ালে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অপহৃত শিশুটিক फोन এটা কৰি কোনে কৈছে आपका लड़का मेरा साथ है आप पैसा का इंतजाम कीजिए तो हम মই তেতিয়া সুধিলোঁ কিমান টকা লাগে মোৰ পৰা বিচাৰিছে 12 লাখ টকা সাইকেল বিচাৰি গৈ কিনে যেতিয়া হাইস্কুলৰ পিছফালে গৈছে জংগলত তেতিয়া মোৰ বেটা আঙ্গুল কৰি মাতিছিল তেতিয়া বেটাক পাইছোঁ মোৰ বেটাকে গায়েব কৰি দিব লৈছে মোৰ বেটাক তেতিয়া বিচাৰি পাই মোৰ বাইতে ধৰি লৈ আহিছে আৰু মোক ডিমাণ্ড দিছে ইমান টকা দিব লাগে ইমান OC ছাৰ SP ছাৰ আহিছিলে বহুত হেল্প কৰিছে শিশুটি উদ্ধাৰৰ পাছতেই লেখাপানী আৰক্ষীৰ জালত পৰিল অপহৰণকাৰী পিতা পুত্ৰ লোহিত আৰু পুলেন শইকীয়া পুত্ৰ লোহিতে ফুচুলাই ঘৰৰ পৰা লৈ গৈছিল শিশুটিক এই হাবিখনত উপস্থিত হোৱাৰ পাছতেই লোহিতৰ লগ লাগি পিতৃ পুলেনে হাত ভৰি বন্ধাৰ লগতে মুখত খোপা দি আবদ্ধ কৰিছিল 10 বছৰীয়া শিশুটিক जा ही रहा था लोहित मेरा मुख पकड़ के हमको बोलने का मौका नहीं दिया और वो बुड्ढा टू मेरा हाथ पैर पूरा बांध के रख दिया वही वो बुड्ढा मतलब वो लोहित का पिताजी हाँ लोहित का पिताजी कहाँ पे रखा था हाई स्कूल का पीछे जंगल में बांध के रखा था हाँ बांध के हाथ पैर मुख पूरा बांध दिया था और हाई स्कूल का पीछे रख दिया था এই অপহৰণৰ ঘটনাত পিতা পুত্ৰৰ সৈতে আন 7 পৰা 8টা সতীৰ্থ থকাৰ সন্দেহ কৰিছে ভুক্তভোগী পৰিয়ালে সেই সন্দেহৰ আধাৰতে অপহৰণৰ চক্ৰান্ত কৰা গ্যাংটোক ধৰিবলৈ লেখাপানী আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান যোনটো নাম্বাৰত কল কৰিছিল সেই নাম্বাৰটো চাৰে চাই কিনে এই ল'ৰাটোক উঠালে মোৰ ডাউট সি মোক একদম কল ৰেকৰ্ডিঙত আছে আমি 8-9 জন আছোঁ 8-9 জনত আমি কি ভাগত পাম ইমানটো হেন্তি কৈছে মোৰ হিচাপত 8-9 জন হেন্তি আছে বৰ্তমান কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে 2 জনক গ্ৰেপ্তাৰ কৰিছে বাপ বেটা আৰু কালপিত কেতিয়া ওলাব লাগে টিপঙৰ এখন ঘৰত হালোৱা হিচাপে থকা অৰুণাচলৰ চাংলাঙৰ পুলেন শইকীয়াই পুত্ৰৰ সৈতে মিলি সংঘটিত কৰা এই অপহৰণ কাণ্ডই জোকাৰি গৈছে টিপং ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
বাইজুছ ইয়াং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰ কিশোৰীক যিসকলে বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত তেওঁলোক পৰিণত বয়স কম হ'লেও তেওঁলোকে কামত ডাঙৰ কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰ কিশোৰীসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে গোটেই পৃথিৱীখনকে আচৰিত কৰি তুলিব পাৰে Genius, young genius. 16 জানুৱাৰীত সন্ধিয়া 7:20 নিউজ 18ত আপোনালোকে দেখিবলৈ পাব এগৰাকী 15 বছৰীয়া কিশোৰৰ বিস্ময়কৰ সংগীত প্ৰতিভা ये है यंग जीनियस इस बच्चे का हुनर बेजोड़ है लिडियन नादस्वरम म्यूजिशियन है ये है यंग जीनियस जिसकी उंगलियां जादू रचती है सचमुच चाइल्ड जीनियस है ये है यंग जीनियस जो 15 साल की उम्र में दुनिया पर छा गया द फास्टेस्ट पियानिस्ट इन द वर्ल्ड नेटवर्क 18 पर एक अनोखा शो दंग करने वाले लिडियन नादस्वरम के साथ जो आंख पर पट्टी बांधकर शानदार पियानो बजाता है जो एक साथ 2 अलग-अलग पियानो बजा सकता है Lady Hazel Scott playing piano on 2 pianos in 1960, so that inspired me to do and play in 2 pianos during the World's Best Finals. A.R. रहमान के शिष्य का अद्भुत कमाल आ रहा है यंग जीनियस এই কিশোৰগৰাকী সঁচাকৈ বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভাসম্পন্ন কিশোৰ কিশোৰী আমাৰ আশে-পাশে আছে 16 জানুৱাৰীৰ পৰা নিউজ 18ত আপোনালোকে দেখা পাব এনেকুৱা কিছু বিস্ময়কৰ কিশোৰ কিশোৰী যি আপোনালোকক আচৰিত কৰি তুলিব পাৰে নিজৰ উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত সেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দীও দেখিবলৈ পাব আজি নিউজ 18ত চাবলৈ নাপাহৰিব বাইজুছ ইয়াং জিনিয়াছ টিআৰপি কেলেংকাৰীক লৈ পুনৰ বিপদত বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামী 500 পৃষ্ঠাৰ হোৱাটছআপৰ বাৰ্তাই পোহৰলৈ আনিছে বহু বিস্ফোৰক তথ্য 29 জানুৱাৰীত বম্বে উচ্চ ন্যায়ালয়ে দিবলগীয়া ৰায়ক লৈ এতিয়া দেশৰ সংবাদ জগতত আৰম্ভ হৈছে ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়া ক্ৰমাৎ সংকট ঘনীভূত সাংবাদিক অৰ্ণৱ গোস্বামীৰ 500 পৃষ্ঠাৰ হোৱাটছএপে মাতিছে বিপদ 29 জানুৱাৰীত কি ৰায় দিব বম্বে উচ্চ ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী ষ্টুডিঅ'ত বিভিন্ন অতিথিক একপক্ষীয় জেৰা কৰি দেশত চৰ্চিত অৰ্ণৱ গোস্বামী চৰ্চাৰ লগতে বিতৰ্কৰ কেন্দ্ৰবিন্দু এইজন অৰ্ণৱ গোস্বামী কিন্তু এতিয়া টিআৰপি কেলেংকাৰীত জড়িত হৈ নিজেই বাতৰিত পৰিণত হৈছে অৰ্ণৱ ঘোষ দি টিআৰপি মেনেজ কৰা তথ্য পোহৰলৈ অহাৰ পাছত এইবাৰ অৰ্ণৱৰ 500 পৃষ্ঠাৰ হোৱাটছআপ বাৰ্তাই তোলপাৰ লগাইছে সমগ্ৰ দেশ বৰ্তমান কাৰাগাৰত থকা বাৰ্কৰ মুখ্য কাৰ্যবাহী পাৰ্থ দাসগুপ্তৰ সৈতে কৰা হোৱাটছআপ বাৰ্তাত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য ৰাজনৈতিক প্ৰভাৱ খটুৱাই অৰ্ণৱ গোস্বামীয়ে বাৰ্ক মেনেজ কৰাৰ লগতে সকলো কেন্দ্ৰীয় মন্ত্ৰীৰে সুসম্পৰ্ক থকাৰ কথাও পোহৰলৈ আহে হোৱাটছআপ বাৰ্তাত শুকুৰবাৰৰ পৰাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে পাৰ্থ অৰ্ণৱৰ বাৰ্তালাপ টিআৰপি জালিয়াতিৰ পৰা ৰক্ষা পাবলৈ প্ৰধানমন্ত্ৰীৰে যোগাযোগ কৰিবলৈও অৰ্ণৱ গোস্বামীক অনুৰোধ কৰিছিল পাৰ্থ দাসগুপ্তই উল্লেখযোগ্য যে মুম্বাই আৰক্ষীয়ে পাৰ্থৰ পৰা উদ্ধাৰ কৰিছে এই হোৱাটছএপ বাৰ্তালাপ ইফালে টিআৰপি কেলেংকাৰীত অৰ্ণৱ গোস্বামী জড়িত থকাৰ সকলো তথ্য প্ৰমাণ মুম্বাই হাইকোৰ্টত দাখিল কৰিছে আৰক্ষীয়ে 15 জানুৱাৰীত এই সম্পৰ্কে শুনানি গ্ৰহণ কৰা হয় যদিও অহা 29 জানুৱাৰীলৈকে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে ন্যায়ালয়ে 29 জানুৱাৰীত মুম্বাই উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্ণৱ গোস্বামীৰ পুনৰ জেল যাত্ৰা হ'ব নে নহয় এটা কথা ঠিক ক্ৰমাৎ অধিক বিপদমুখী হৈছে এইজন অৰ্ণৱ গোস্বামী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
কলিয়াবৰৰ জমখলাত গড়ৰ আতংক খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহে গড়টো জমখলাৰ হাজাৰ মন্দিৰ চৌহদত বিচৰণ কৰে এই গড়টোৱে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ এইবাৰ গড়ৰ আতংক কলিয়াবৰৰ জনাঞ্চলত গড়ৰ অৱস্থান 4 ঘণ্টা জোৰা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি হয় এইবাৰ মহ বাঘ হাতী নহয় এইবাৰ গড় মানুহৰ সংঘাত বিশ্বনাথত দুদিনত মহৰ আক্ৰমণত দুজনে প্ৰাণ হেৰুৱাৰ পিছত 16 জাই গুলি ফুটাই হত্যা কৰা হ'ল মহটো আৰু এইবাৰ গড়ৰ আতংক কলিয়াবৰৰ জমখলাত গড়ে চলাইছে ট্ৰাক খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে এই গড়টো জমখলাৰ হাজাৰ মন্দিৰ চৌহদত আশ্ৰয় লয় এই গড়টোৱে শনিবাৰে পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে গড়টো খবৰ দিয়া হ'ল বন বিভাগক ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগে চলালে গড়টোক খেদি পঠিওৱাৰ অভিযান প্ৰায় 4 ঘণ্টা ধৰি মন্দিৰ চৌহদত অৱস্থান কৰি থকা গড়টোক লৈ এক আতংকময় পৰিৱেশে বিৰাজ কৰে গাঁওখনত বহু সময় ধৰি চেষ্টা চলোৱাৰ অন্তত বন বিভাগৰ লোকে গড়টোক খেদি পঠিয়াবলৈ সক্ষম নোহোৱাত ৰাইজ কিছু উত্তেজিত হৈ পৰে আমাৰ এইটো অঞ্চলত গাহৰি বনৰীয়া মহ আজি গড় আহিছে হাতী বাপু সকলোৱে আহি ইয়াত অনিষ্ট কৰি থাকে কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো ইয়াত হেৰি নাই কোনো সজাগতাও তেখেতসকলে মানুহখিনি কেনেকৈ এই বন্যপ্ৰাণীৰ পৰা কেনেকৈ সুৰক্ষা পাব লাগে তেনেকুৱা কোনো সজাগতাৰ কোনো হেৰি কৰা নাই আৰু তো ফৰেষ্টৰসকল ডেইলি আহে আমাৰ ইয়ালৈ কাশ্মীৰৰ কাৰণে আহে কিন্তু গৰু বা জন্তু জানোৱাৰৰ কাৰণে নাহে অলপ আগত এই গড়টো এখন বাইক খুন্দা মাৰি থৈ গুচি গৈছে পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে গুলি ফুটাই জমখলা গাঁৱৰ পৰা গড়টোক খেদি পঠিয়াবলৈ সক্ষম হ'ল কাজিৰঙাৰ পৰা আহিছে এইটো ইয়াতে আমাৰ সোণাৰী আমাৰ কামাখ্যা পাহাৰত আছিলে আজি ৰাতিপুৱা গম পাওঁ যে এইটো জমখলা এৰিয়াত ই প্ৰৱেশ কৰিছে আৰু এটা মানে নামঘৰৰ মানে বাউণ্ডেৰীৰ ভিতৰত সোমাই আছে তাৰপৰা এতিয়া গড়টো তাৰপৰা উলিয়াই দিয়া হ'ল নহ'লে তাৰমানে এটা সন্ত্ৰাসৰ সৃষ্টিৰ নিচিনা হৈ আছিলেতো এতিয়া নদীৰ কিনাৰলৈ গৈছে আমি এইটো চাই আছোঁ এতিয়া কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ পৰা বিগত কেইবা মাহ ধৰি এই গড়টোৱে শিলঘাটৰ কামাখ্যা পাহাৰত আশ্ৰয় লৈ আছিল উল্লেখযোগ্য যে বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ বাবেই এনেদৰে ধাৰাবাহিকভাৱে ৰাজ্যত বৃদ্ধি পাইছে বন্যজন্তু আৰু মানুহৰ সংঘাত কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট